চাই আছে স্পৰ্টছ নিউজেছন ইউটিউব চেনেল। ICC উমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ চলি আছে আৰু আজি পইণ্টছ টেবুলৰ আপডেট লৈ আহিছে আৰু এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 13 অক্টোবৰ তাৰিখে। তো পইণ্টছ টেবুলত 1 নম্বৰত আছে অষ্ট্ৰেলিয়া উমেন। 4খন মেচ খেলিছে, 3খনত জয়লাভ কৰিছে, 7 পইণ্ট লাভ কৰিছে, নেট ৰান ৰেট প্লাছ 1.353। 2 নম্বৰত আছে ইংলেণ্ড উমেন। 3খন মেচ খেলিছে, 3খনত জয়লাভ কৰিছে, 6 পইণ্ট লাভ কৰিছে, নেট ৰান ৰেট প্লাছ 1.864। 3 নম্বৰত আছে ইণ্ডিয়া উমেন। 4খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 2খনত হাৰিছে, 0.4, নেট ৰান ৰেট প্লাছ 0.682। 4 নম্বৰত আছে চাউথ আফ্ৰিকা উমেন। 3খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 1খনত হাৰিছে, 4 পইণ্ট লাভ কৰিছে, নেট ৰান ৰেট -0.888। 5 নম্বৰত আছে নিউজিলেণ্ড উমেন। 3খন মেচ খেলিছে, 1খনত জয়লাভ কৰিছে, 2খনত হাৰিছে, 2 পইণ্ট লাভ কৰিছে, নেট ৰান ৰেট -0.245। 6 নম্বৰত আছে বাংলাদেশ উমেন। 3খন মেচ খেলিছে, 1খনত জয়লাভ কৰিছে, 2খনত হাৰিছে, 2 পইণ্ট লাভ কৰিছে, নেট ৰান ৰেট -0.357। 7 নম্বৰত আছে শ্ৰীলংকা উমেন। 3খন মেচ খেলিছে, 2খনত হাৰিছে, 1 পইণ্ট লাভ কৰিছে, -1.526। আৰু 8 নম্বৰত আছে পাকিস্তান উমেন। 3খন মেচ খেলিছে, 3খনতো হাৰিছে, এতিয়ালৈকে কোনো পইণ্ট লাভ কৰা নাই, নেট ৰান ৰেট মাইনাছতে আছে, 1.887। এয়া আছিলে পইণ্টছ টেবুলৰ আপডেট আৰু এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 13 অক্টোবৰ তাৰিখে। এতিয়া কথাটো হ'ল ইণ্ডিয়াই 4খন মেচ খেলিছে, 3 নম্বৰত আছে, 2খনত জয়লাভ কৰিছে, 2খনত হাৰিছে, 4 পইণ্ট লাভ কৰিছে। তো প্ৰথম 2খনত ইণ্ডিয়াই ভাল খেলিছিল, শ্ৰীলংকা আৰু পাকিস্তানক হৰুৱাইছিল, 2খন জয়লাভ কৰিছে, কিন্তু পিছৰ যোৱা দুখন চাউথ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ লগত ইণ্ডিয়াই হাৰিলে ক্ল'জ মেচত। এতিয়া কথাটো হ'ল নেক্সট মেচ ইণ্ডিয়াৰ আছে 19 অক্টোবৰ তাৰিখে ইংলেণ্ডৰ লগত, আৰু 3খন মেচ বাকী ৰৈ গৈছে ইণ্ডিয়াৰ, ইংলেণ্ড, নিউজিলেণ্ড আৰু বাংলাদেশৰ লগত। এতিয়া কথাটো হ'ল সেই 3খন মেচ কিন্তু ইণ্ডিয়াৰ জিকাৰ প্ৰয়োজন আছে, কাৰণ হাৰিলে কথাটো বেয়া হ'ব, কাৰণ 2খন মেচ অলৰেডি হাৰিছে। পিছত এতিয়া 3 নম্বৰত আছে যদিও পিছলৈ কিন্তু পিছত থকা টিমবিলাকে আগবাঢ়ি যাব পাৰে, তেতিয়া ছেমি ফাইনেলত যোৱাটোত অলপ অসুবিধা হ'ব পাৰে ইণ্ডিয়াৰ। গতিকে বাকী 3খন গুৰুত্বপূৰ্ণ মেচ ইণ্ডিয়াৰ বাবে, বাকী 3খন মেচ ইণ্ডিয়াই ভাল খেলক সেইটো আশা কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায়। ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।